ভৱিষ্যতৰ প্ৰশ্ন আহি ইয়াতে এটা স্বাধীনতা সংগ্ৰামত ভৱিষ্যতৰ কথা নহয় আমি ভৱিষ্যতৰ কথা আহিব নোৱাৰে এইটো বা যিমান দিন আমি আমাৰ লক্ষ্যত উপনীত নহওঁ তেতিয়াহ'লে সংগ্ৰাম চলি থাকিব ইয়াৰ ভৱিষ্যত কি হ'ব এইটো আমাৰ ওপৰত ভৰসা নকৰে এইটো ভাৰতীয়সকলে কি কৰে ভাৰতীয়সকলে কি কৰে এইটো লিংগাৰ কৰে না ইহঁতি মানে পাৰ্চুৱেল এখন ৱাৰলৈ মানে পৰিণত কৰিব বিচাৰে না তাতে লক্ষ লক্ষ মানুহৰ জীৱন ল'বলৈ বিচাৰে না এইটো ভাৰতীয়সকলৰ কথা আমি পাৰ্চুৱেল ৱাৰত আমি যাবলৈ বিচৰা নাই অনন্তকালৰ কাৰণে আমি যুদ্ধ কৰিবলৈ বিচৰা নাই আমি বিচাৰিছো আমাৰ ন্যায্যতা বিচাৰিছো আমাক ন্যায্যতা লাগে আমাৰ হেৰুৱা স্বাধীনতা আমাক লাগে এই কথাটো আমি কৈছো এই কথাটো কওঁতেতো আমাক মাৰিবলৈ ধৰিছে আমি মানে ইহঁতে আমাক নিৰস্ত্ৰভাৱে কৰা হয়তো আমাক কিমান অগণন জনগণক কিমান হত্যা কৰিলে তাৰপিছতে আমি কিয় অস্ত্ৰ ল'ব লগা পৰিছে কেৱল মাত্ৰ আত্মৰক্ষাৰ কাৰণে আমি এইটো আমাৰ থাকিব যেতিয়ালৈকে আমাৰ বিষয়টো আমি আমাৰ মানে ইয়াত সমাধান সূত্ৰ নোলায় অসম ভাৰত সংঘাতৰ সূত্ৰ নোলায় তেতিয়ালৈকে সংগ্ৰাম চলি থাকিব এইটো ইয়াৰ কথা নহয় আমাক এইটো ভৱিষ্যত কি হ'ব কথা নাই ভৱিষ্যত আমাৰ স্বাধীনতা লাগে আমি সংগ্ৰাম কৰি থাকিম স্বাধীনতা লাগে এই স্বাধীনতা কেনেকৈ সমাধান কৰে পলিটিকেলি সিদ্ধান্ত কৰে না মিলিটাৰীলি কৰে আমি বহুত ৰেডি আছো আমি বহুত মানে দুইটা দিশে আমি ফেচ কৰিবলৈ যিকোনো সমস্যা হওক আমি আজি যি কালি যি মানে হেৰি চলাইছিলে ড্ৰোন এটেক চলাইছিলে অত্যাধুনিক ড্ৰোন আমাৰ আক্ৰমণ কৰিছে ইয়াৰ অৰ্থ নহয় যে আমি ইয়াতে নেচ পেলাই পিনি আমি আত্মসমৰ্পণ কৰিম বা আমাৰ নীতি আদৰ্শ বা আত্মসমৰ্পণ ভাৰতীয় দখলদাৰী বাহিনীৰ ওচৰত আমি ভাৰতীয় দখল কি কয় উপনিবেশিক শাসক গোষ্ঠীৰ ওপৰত আত্মসমৰ্পণ এই কথাটো আহিব নোৱাৰে কি আছে কিয় নোৱাৰে এইটো আমি এটা আমাৰ বাস্তৱসন্মত বুৰঞ্জী প্ৰকৃত এটা আমাৰ ইছ্যু এটা বিষয় যিটো বিষয় নেকি আমাৰ জাতি জীৱন মৰণৰ কথা আছে জীয়াই থকাৰ কথা আছে ভাষাৰ লগত কথা আছে আমাৰ সকলো যে হেৰুৱাব নেকি এই শংকাৰ কথা আছে এইটো কাৰণেতো আমি কেতিয়াও এই বস্তুটো আমি আধাতে এৰিব নোৱাৰো কোনোবাই এৰিছে কাৰোবাক উদাহৰণ দি ইয়াত উদাহৰণ প্ৰশ্ন আহিব নোৱাৰে মানুহটো মই যি কৰিছো আপুনি নোৱাৰিব পাৰে মোৰ সতীৰ্থই মই যি কৰিছো মোকতো হয়তো মোৰ সতীৰ্থ আৰু বেছি কৰিব পাৰে এইটো মানুহৰ ওপৰতে সদায় হৈ আছে শ্ৰেষ্ঠ মানুহ ওলাব শ্ৰেষ্ঠ কমাণ্ডাৰ ওলাই থাকিব কোনোবা এজন কমাণ্ডাৰৰ অধীনততো আহিব স্বাধীন কোনোবা এজন লিডাৰৰ অধীনততো আহিব স্বাধীন হ'বতো কিন্তু জনগণে এই কথাটো পাহৰি গ'লে নহ'ব জনগণ অসমৰ বিশেষকৈ থলগিৰি জনগণে পাহৰি গ'ল কাৰ কাৰণে কৰিছো আমাৰ নিজৰ কাৰণে কৰিছো আজি নয়ন অসম ব্ৰিগেডিয়াৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসমে কাৰ কাৰণে অমৰ্মিত হৈছে আমাৰ গণেশ লাহন কাৰ কাৰণে অমৰ্মিত হৈছে আগৰ ধাৰাবাহিকভাৱে কণ্টিনিউৱাছ কাৰ কাৰণে হৈছে অমৰ্মিত কাৰ কাৰণে হৈছে অসমৰ জনগণৰ তেখেতসকলে নিজৰ মানে সুখৰ কাৰণে নহয়তো নিজৰ সংসাৰৰ কাৰণে কৰা নাইতো ত্যাগৰ কাৰণে আহিছো এই কথাটো আমাৰ জনগণে বুজাটো প্ৰয়োজন আছে আৰু এইবিলাক বুজিলে হয়তো আপোনালোকে ভৱিষ্যত কি হ'ব আমাৰ ভৱিষ্যতটো কি আমি ফাইটিং কৰিম যুঁজিম আমি আমাৰ লক্ষ্যত উপনীত হ'বলৈ আমি পাঠ্য মানে জীৱন থাকে মানে আমি আমাৰ সংগ্ৰাম চলাই যাম এদিন পামেই আমাৰ বিশ্বাস আছে পৃথিৱীত 1000 বছৰলৈকে আছে সংগ্ৰাম চলাই আছে 500 বছৰলৈকে আছে আমেৰিকানসকলে 150 বছৰ কৰিছে চাইনাসকলে কিমান বহিৰা উপনিবেশিক শাসক গোষ্ঠী ইটালীৰ পৰা ফ্ৰান্সৰ পৰা ইংলেণ্ডৰ পৰা কিমান আহিলে জাৰ্মানীৰ পৰা পৰ্তুগীজৰ পৰা এখতো আজি স্বাধীন আজি চাইনা ভাবিছিলে নেকি 48ত চাইনা মানে স্বাধীন হৈছিলে 1948 আজি চাইনা কলৈ গুচি গ'ল স্বাধীন নোহোৱালে যাব পাৰিলে নেকি যুদ্ধ নকৰাতে যাব পাৰিলে নেকি বাংলাদেশ কেনেকৈ আহিছে এখন স্বাধীন দেশ হৈ থাকিব পাৰি সিদিনা 1970 আজি কেনেকৈ পাৰিছে স্বাধীন সেইটো কিয় হেৰি আচৰিত হোৱা কথা নাই যিকোনো ভূ ৰাজনীতি যি ধৰণে আহিব পাৰে ইয়াৰ চৰ্টকাটো আহিব পাৰে হয়তো আমি তাৰ কাৰণে প্ৰস্তুতি থকাটো কি আপত্তি আছে আৰু যিসকলে বুজিছে বা নুবুজে আৰু যিসকলে বুজি নুবুজাকৈ আমাক হেয় প্ৰতিপন্ন কৰে কেনেকে পাব ভৱিষ্যত কি হ'ব এইবিলাক নেগেটিভ কথা বতৰাই আমাক মানে হেয় প্ৰতিপন্ন কৰিব বিচাৰে এনেকুৱা ধৰণৰ নহয় আমাৰ থলগীৰ মানুহে বুজি পাব লাগিব যে আমাৰ এইটো মানে জন্মগত অধিকাৰ আমি স্বাধীন আছিলো পৰাধীন কেতিয়াও নাছিলো স্বাধীন আছিলো এই আমাৰ চলে বলে কৌশলে আমাৰ স্বাধীনতাটো ভাৰতীয়সকলে লৈ গৈছে
কোনে দিছে ব্ৰিটিছে চুৰ কৰি নিয়া আমাৰ যি স্বাধীনতা সেইটো ভাৰতীয়সকলে কেতিয়াও ল'ব নোৱাৰে মহাত্মা গান্ধীও আমাক একচেপ্ট কৰিছে গোটেই ৱেষ্ট অঞ্চলক মহাত্মা গান্ধী একচেপ্ট কৰিছে স্বাধীনভাৱে থাকিবৰ কাৰণে মণিপুৰীসকলৰ নগাসকলৰ মিজোসকলৰ ত্ৰিপুৰীসকলৰ এই অধিকাৰ কোনে খৰ্ব কৰিছে কিহৰ নামত ফেডাৰেলৰ নামত এইখিনি আমাৰ হয়তো অদূৰদৰ্শী মানে যিসকল ৰাজনীতি কংগ্ৰেছৰ যি ৰাজনীতি নেতা আছিলে সেই সময় সেইসকলে ভাবিছিলে যে হয় ভাৰতীয়সকলৰ থাকিলে আমাক খুব আদৰ কৰিব আমাক আমাৰ ইমান প্ৰাচুৰ্য থকাৰ পিছতো ভাৰতীয়সকলে হয়তো আমাক এটা বেলেগ এটা সন্মান দিব ফেডাৰেল চিষ্টেম কৰিব ক'ত ফেডাৰেলো নাই ফেডাৰেল আছে নেকি আজি চবটো দি আহে ইউ পি লবি হিন্দীভাষী এইটো গ্ৰাস কৰি ৰাখে পাৰ্লিমেণ্ট গ্ৰাস কৰি ৰাখে এই কথাটো সৰ্বজন বিদিতটো কিন্তু আজি মানুহৰ আজি এটা সূচনা হয় যদি পৰিৱেশৰ এটা সূচনা হয় আপুনি আলোচনালৈ আহিবনে মোৰ কথাটো প্ৰশ্ন নাহেতো বাৰে বাৰে আপোনালোকে এটা কথাই বলব আপোনালোকে ৰাষ্ট্ৰপক্ষ ভাৰতীয় শাসক গোষ্ঠী সমাধান মোৰ ওপৰত নাই নহয় এইটো মোৰ ওপৰত নাইতো আমিতো আগৰ পৰা বহু আগতেই মানে ইয়াত ঘোষণা কৰি থৈছো আমি বহু আগতে কৰি থৈছো ঘোষণা এই ঘোষণাটো সিহঁতে ফল' আপ কৰিছে নেকি সিহঁতেতো ফল' আপ কৰা নাই আজি প্ৰকাশ্যে আজি মই এটা ইণ্টাৰভিউ শুনিলো অৰবিন্দ ৰাষ্ট্ৰই নাই এইটো আমি সুখী নহয় কেতিয়া হয় এইটো মানে মানে প্ৰতিবাৰে ভাৰতীয়সকলে এইটো আমাক প্ৰতাৰণা কৰি আছে আজি যিসকল আলোচনা ওলাই গৈছিলে মীনা হাজৰিকাই কৈছে যে ভাৰতীয়সকল সদায় প্ৰতাৰণা কৰিছে প্ৰতাৰণা দেখি আছে আমি আগতে কৈছো সিহঁতৰ অভিজ্ঞতাৰ আলোকত যোৱা নাছিলে সিহঁতি বিশ্বাস কৰি গৈছিলে অৰবিন্দ ৰাষ্ট্ৰ ডাঙৰীয়া হওক মীনা হাজৰিকাই হওক ইহঁতে বিশ্বাস কৰি গৈছে ভাৰতক কেনেকে বিশ্বাস কৰে নগাক ঠগিলে মিজোসকলক ঠগিলে বড়োসকলক ঠগিলে কাৰ্বিসকলক ঠগি আছে ক'ত দি আছে আজি চিঞৰি আছে কাৰ্বিসকলক কৈছে আমাক যিটো বছৰেকীয়া যিটো দিবলৈ সেইটোও দিয়া নাই তাৰপিছত বড়োসকলে কৈছে আমাক সেইটো দিয়া নাই তেতিয়াহ'লে আজি অৰবিন্দ ৰাষ্ট্ৰই আমাৰ 1.5 বছৰ হ'ল এটা সমনীয়াকে কৈছে আমাৰ 1.5 বছৰ হ'ল আমি আশা কৰিছো এইটো হ'লে তো থাকিবই বিপ্লৱ হ'বই বিপ্লৱ হৈ আমোক নাথাকিলেও বিপ্লৱ ঘটিবই যেতিয়ালৈকে প্ৰতাৰিত হ'ব যেতিয়ালৈকে সঠিকভাৱে এই বিষয়বিলাক অসম ভাৰত সংঘাত যে উৰ পেলাবৰ কাৰণে সমাধানৰ সূত্ৰ বিচাৰি আমি উলিয়াম নেকি আমি এগ্ৰেছৰ নেকি আমিতো দখলদাৰী পাই উপনিবেশিক চৰকাৰৰ সদস্য নহয়তো আমাক শোষণ কৰিছে আমি শোষকক কৈছো এইটো কাম নকৰিব এইটো আমাৰ ন্যায্যতা আমাক নিজে ঘূৰাই দিয়ক তেতিয়া আপুনি যিটো যিবিলাক কৈছে এইটো আমাক শোষণ নকৰিব শোষণ কৰিলে ইয়াৰ প্ৰতিবাদ চলিয়ে থাকিব যিকোনো ফৰ্মত গণতান্ত্ৰিক হওক মানে অগণতান্ত্ৰিক হওক সহস্ৰ হওক নিৰস্ত্ৰ হওক সংগ্ৰাম চলি থাকিব এই কথাটো স্পষ্ট অৰবিন্দ ৰাষ্ট্ৰ ডাঙৰীয়াই কৈছে তেখেতে অনুধাৱন কৰিছে তেখেতৰ মুখতো ওলাইছে নাই আপোনাৰ নিশ্চয় পাইছে তেখেতেও আজি বক্তব্য দিছে মই নিজে চাইছো তেখেতে বক্তব্য দিছে কিয় দিবলৈ বাধ্য হৈছে ইণ্ডিয়াত দেখা পাইছে তাত গৈ মীনা হাজৰিকাই কিয় ক'বলৈ বাধ্য হৈছে যে ইণ্ডিয়াই কেনেকুৱা প্ৰতাৰণা কৰিছে যিটো আশাত গৈছিলে যিটো ভাৱে মোহনা কথাৰে আমোলাসকলে ভাৰতীয় আমোলাসকলে কনভিন্স কৰিছিলে কাৰণ কনভিন্স এইকাৰণে কৰিছিলে সেই সময়ত তেখেতসকল ইণ্ডিয়ান যিটো পুৰুষসকলৰ বুদ্ধিমতা আৰু ইহঁতৰ যি মোহনা কথা কৈ কেনেকৈ মানে এইটো প্ৰথমে মোহনা কথা কৰিব তাৰপিছতে এটা হেৰি এগ্ৰেছিভ বা ডিপ্ল'মেচি কৰিব এগ্ৰেছিভ নহয় যে কমাণ্ডিং কৰিব নিব প্ৰথমে ইকুৱেল ষ্টেটাছ দেখায় মৰম দেখায় আপুনি চেয়াৰমেন আমুক চেয়াৰমেন কৈ এইটো ক'ব এটা ইকুৱেল ষ্টেটাছ দিব লাহে শ্ল'লি এই কেঁকুৰা চেপা দি লৈ তাৰপিছত কমাণ্ডিং কৰিব এইটো কৰিলে কৰ নহ'লে জেলত যাবি হাজাৰ মান অযথা কেছ কিছুমান জাপি দিব কিছুমান হয়তো কেছবিলাক দেখি অলপ শংকিত হৈ যায় সেই শংকিত হৈ যি সজুত যি আছে আমি কৰিবলৈ হয় এইটোতো কৈছে তেখেতসকলৰ মুখতে আমি পাইছো তেখেতে সন্তুষ্ট নহয় নগা সন্তুষ্ট হয় যেনেকে শ্বিলঙত কৰিলে তাৰপিছত কেনেকৈ হ'ল শ্বিলঙৰ পৰা NACN যোৱাৰ লগতে NACNৰ ভিতৰত ভাগ কিয় হ'ল NACN IM আলোচনা যোৱাৰ পিছত নগা কিয় ইমান হ'বলৈ পাইছে না আমি এইটো নামানো কিয় এইটো ভাৰতীয় শাসক গোষ্ঠী যিবিলাক আমোলা আছে পলিটিচিয়ান আছে এইবিলাক ওলমাই থয় সদায় ওলমাই থৈ আকাশত ওলমাই থৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰে ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এই কৌশলবিলাক প্ৰয়োগ কৰে আমিতো দেখি আছো আমাক কেনেকৈ প্ৰতাৰণা কৰি
হৈছে আলোচনা নাম PCG দেখিলো না PCG হবৰ কি অৱস্থা হ'ল কেনে আলোচনা কথা ওলাইছে আপোনালোকে আমাক কোনে ভাৰতীয় শাসক হৈছে আপোনালোকে কি এইটো সংঘাত মানে আপোনালোকৰ অসমৰ জনগণ আপোনালোকতো ভুক্তভোগী আপোনালোকে ক'ব পাৰে এইটো আপোনালোকে কি সমাধান নকৰে এইটোতো এটা জাষ্ট কজত এটা আন্দোলন হৈছে আশু আন্দোলন হৈছে না সৰু হোৱা আন্দোলন আমাৰ অসমৰ মানুহে কৰিব লাগে যে যেতিয়ালৈকে ভাৰত স্বাধীন হৈছে তথাকথিত স্বাধীন বুলি কৈছো অসম তথাকথিত অসম স্বাধীন হোৱা তেতিয়াৰ পৰা এটা আন্দোলন নকৰাকৈ আমি কিবা সমস্যা সমাধান কৰিব পাৰিছোনে মাধ্যম আলোচনা আমি মাধ্যমত আমি ইমান জেল খাব লগা পৰিছে তাতো আন্দোলন নিজৰ মাতৃভাষাটো আমি মানে চিঞৰিব লাগে তাত জীৱন দিব লাগে সোধা নালাগে এটাৰ কাৰণে আমাৰ অইল আছে ইয়াতে ৰিফাইনি আমাক লাগে আমাৰ কিন্তু এই ৰিফাইনি বনাবৰ কাৰণে এইটো হেমাহি কৰে ইয়াত নকৰে কোনো উদ্যোগেই নকৰে ইহঁতে কৰা নাই কিয় নকৰে কাৰ কাৰণে কৰে কোনে কৰিবলৈ দিয়া নাই ভাৰতীয়সকল লবি মানে এইটো পাৰ্লিমেণ্টাৰী শক্তিশালী ইয়াতে 14টা কি মাত মাতিব 14টা ডিভাইড হৈ দিব কোনোবা কংগ্ৰেছ যাব কোনোবা SGP যাব কোনোবা BJP যাব এইবিলাকে গৈ তাক যাৰ যি দলত থাকিব সেইমতে চুপচাপ থাকিব কোনো অসমৰ হৈ মাত নামাতে কেৱল মানে জুলুঙালৈ যিটো অনুদান দিব সেইমতে কিন্তু সম্পদ যে লৈ গৈছে সম্পদ আজি অইলৰ কথা মই বাৰে বাৰে কৈছো চেলেঞ্জ কৰক নহয় বুলি $350 billion পাৰ মানে ইয়েৰ লৈ যায় এইটো ৰয়েলটি কিমান দিয়ে ৰয়েলটি আমাক নালাগে আমি ৰয়েলটি দিওঁ সেইটো কথাটো কিয় ক'ব নাই যে কয়লাৰ পৰা কিমান লৈ গৈছে গেছৰ পৰা কিমান লৈ গৈছে এই কথাটো কোনো ধৰণৰ নকয় এই ধৰণে আমাক ৰাজনীতিৰ শ্লোগান বিলাক আগুৱা বৰা শ্লোগান দি ইজনৰ কৰাপশ্যন কি সিজনৰ কিন্তু দুইজনে চুৰে কথা গালি চুৰে গালি পাৰিলে এজন ৰাজনীতি নেতা গালি পালে সেইটো লাজ নাই দুইটাকে একেইটো কংগ্ৰেছকো দেখিলো BJPকো দেখিলো চবকে দেখিলো দেখা নাই আপোনালোকে দেখিছে কিন্তু আজি আমাক ক'ত বেৰি কৰি আছে ক'ত আজি আমাক মানে যুঁজাই আছে এতিয়া এই যে ৰাজনীতি গালি আমুকে এইটো কৰিলে আচল পৰিকল্পনা দিয়া নাই আজি আমাৰ সম্পদ কোনো এটা ৰাজনীতি দলে কৈছে আমাৰ সম্পদ আমাৰ ইয়াতে থাকিব লাগিব তামিলনাডু যেনেকে কৈছে নিজৰ সম্পদ নিজে সৃষ্টি কৰিছে মহীশূৰ বেংগলোৰ নিজৰ সম্পদ নিজেই কৰিছে সোণৰ খনি ইয়াত হাত দিব নেকি নিদিয়ে নহয় ষ্টেট গভৰ্ণমেণ্টে ইয়াতে কণ্ট্ৰল কৰি আছে কিন্তু মেক্সিমাম এনে কণ্ট্ৰল হয় বিহাৰৰ খনি ঝাৰখণ্ডৰ খনি উৰিষ্যা গভৰ্ণমেণ্টে আমাৰ খনি বিহাৰৰ পৰা মাফিয়া আহিব গুজৰাটৰ পৰা মাফিয়া আহিব আমাৰ কয়লা খনি দখল কৰিবৰ কাৰণে মাফিয়া কোন বিহাৰৰ মাফিয়া তামিলনাডুৰ মাফিয়া UPৰ মাফিয়া গুজৰাটৰ মাফিয়া এই চকুৰ আগত এইবিলাক হৈ আছে আমি কলৈ গৈ আছো এইটো কাৰণেতো আমি চিঞৰি আছো আৰু এইখিনিতো গণতান্ত্ৰিক প্ৰক্ৰিয়াই ক'ব পাৰে ৰাজনীতি দলবিলাক কিয় ক'ব নোৱাৰে ৰাইজে দলৰ কওক মানে লুইনৰ দলে কওক অতুল বৰাৰ দলে কওক এইটোকে যিটো জাতীয় এইবিলাক ক'ব লাগে এইটো আচলতে কোনো ধৰণেই যোৱা নাই একে ক'ত হেৰি কৰি আছে আমুক কৈছে আজি আমুক মছজিদত গাহৰি মাংস পেলালে কাইলৈ এইটো হেৰিয়ৰ মন্দিৰত গৰু মাংস পেলালে কিয় কৰিছিল কিয় কৰিব পাৰিছে কিয় আমাক নচুৱাব পাৰিছে জনগণ সচেতন নহয় জনগণক আমাক একেবাৰে বিলিভ ইজিষ্টেনত ৰাখি থৈছে আমি সদায় অন্ধবিশ্বাসতে আমাক কাল কৰি ৰাখিছে